আপুনি 6 মাহৰ মূৰে এটা টেবলেট খাওক, পিছত আপুনি নালাগে 2-3 বছৰ পিছত খাব। যেনেকৈ মই এতিয়া কি কথা কৈছোঁ, আজিকালি পেলুৰ বেমাৰী পোৱাই কম হৈছে। আগতে মই দিনত 10টা পাইছিলোঁ, আজিকালি মাহত 10টা মই পাওঁনে নাই সন্দেহ আছে, 10 দিনৰ মূৰত এটা পাওঁ। গতিকে সেইটো কমিছে। গতিকে আপোনাক এটা কথা মনত ৰাখক, আপোনাৰ কাম এই দৰৱটো কিছুদিন ব্যৱহাৰ কৰক, হয়তো এনেকুৱা হ'ব এই যে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ আঁচনি 5-10 বছৰ পিছত হয়তো চৰকাৰৰ নালাগিব, পেলুৱে হয়তো নোহোৱা হৈ যাব আপোনালোকৰ। গতিকে পেলু নিৰ্মূল কৰাৰ কাৰণে খালী ভৰি খোজ নাকাঢ়িব। ওপেন ফিল্ড, ময়দান য'ত মানুহ পায়খানা কৰিব পাৰে, শৌচ কৰিব পাৰে, তাতে খালী ভৰি একদম নাযাব, মানুহ বাধা দিব নকৰিবি। তাৰপিছত বাচ্চা ল'ৰা ছোৱালীৰ আঙুলিত সোমাব, ডাঙৰৰ সোমাব পাৰে, গৈ পেলু হ'ব, পেটত তেজ নোহোৱা হ'ব, এইটো পেলু। সেইটো এলাউড নহয়, নকৰিবি, বাধা দিব। কাৰণ আজিকালি চবৰ ঘৰত পায়খানা আছে। গতিকে আপোনালোকে এটা কথা মনত ৰাখক, চাফ চিকুণ থকা যেনেকৈ দৰকাৰ খালী ভৰি খোজ নাকাঢ়া। চেণ্ডেল জোতা যি পিন্ধিব, খালী ভৰিত মুকলি ময়দানৰ পথাৰৰ ওপৰেদি খোজ নাকাঢ়িব। এইটো কিন্তু বাধ্যতামূলক নহ'লে কিন্তু বেমাৰে ধৰিব।